2024-25 বৰ্ষৰ ছেশ্যনৰ চৰকাৰী নাৰ্ছৰ লগতে পেৰামেডিকেল কোৰ্ছৰ এডমিশ্যনৰ ফৰ্ম আহিছে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীয়ে ফৰ্ম ফিল-আপ কৰিব পাৰিব। লগতে গুড নিউজ দিব বিচাৰিছো, যিসকলে 2024 চনত এইচএছ ফাইনেল পৰীক্ষা দিছে এতিয়ালৈকে ৰিজাল্ট পোৱা নাই, সেইসকল ছাত্ৰ-ছাত্ৰীও এই ফৰ্ম ফিল-আপ কৰিব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট পইণ্টখিনি জনাই দিয়া হ'ব। যিসকলে 2024-25 বৰ্ষৰ ছেশ্যনত চৰকাৰী নাৰ্ছিং বা পেৰামেডিকেল কোৰ্ছত এডমিশ্যন ল'ব বিচাৰিছে, সেইসকল ছাত্ৰ-ছাত্ৰী এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰিব। ইতিমধ্যে ই-বুক পাব্লিছ কৰা হৈছে। এই ই-বুক বাই কৰিলে বিএছচি নাৰ্ছিং, জিএনএম, ডি-ফাৰ্ম আৰু পেৰামেডিকেল কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাত কামত দিব। গাইড বুক হয়, 299 পেমেন্ট কৰিলে এই ই-বুক ডাউনলোড কৰিব পাৰিব। যোৱা বছৰ এই ই-বুক বাই কৰি বহুতে প্ৰিপেয়াৰ কৰি ইতিমধ্যে সফল হৈছে। পৰীক্ষাৰ চিলেবাছ অনুসৰি ইয়াতে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ দিয়া আছে। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, লিংকত ক্লিক কৰি এই ই-বুক বাই কৰি এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰক। আৰু যদি প্ৰাইভেট এডমিশ্যন লয় তেতিয়াহ'লে বহুত খৰচ হয়, কিন্তু চৰকাৰীত এডমিশ্যন পালে বহুত কম খৰচতে কোৰ্ছ কমপ্লিট কৰিব পাৰিব। এতিয়া জনাই দিয়া হ'ব ক'ৰ পৰা ফৰ্ম আহিছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, পৰীক্ষাত যিজন কেণ্ডিডেট অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ বেছি নম্বৰ পায় সেইসকল ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী কলেজত এডমিশ্যন ল'ব পাৰে। এতিয়া জনাই দিয়া হ'ব কি কোৰ্ছৰ ফৰ্ম আহিছে। এই ফৰ্ম আহিছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ, চমুকৈ এইমছ বুলি কোৱা হয়। 2024-25 বৰ্ষৰ ছেশ্যনৰ এইমছৰ বিএছচি নাৰ্ছিং, বিএছচি পেৰামেডিকেল কোৰ্ছ আৰু পোষ্ট বেচিক বিএছচি নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহিছে। ইণ্ডিয়াত বহুত কেইখন এইমছ আছে। এইটো ইণ্ডিয়াৰ ভিতৰত টপ ইনষ্টিটিউট হয়। যদি এইমছত নাৰ্ছিং কৰিব বিচাৰিছে, সপোন আছে যদি এইমছত নাৰ্ছিং কৰিম বা বিএছচি পেৰামেডিকেল কোৰ্ছ, বিএছচি পেৰামেডিকেল কোৰ্ছত বহুত কোৰ্ছ ইনক্লুড হৈ আছে। নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়া জাষ্ট ডিটেইলছখিনি জনাই দিছোঁ, বেছিক ডিটেইলছখিনি জনাই দিছোঁ। এই বিএছচি নাৰ্ছিং কোৰ্ছত ফৰ্ম ফিল-আপ কৰিবলৈ বা বিএছচি পেৰামেডিকেল কোৰ্ছত ফৰ্ম ফিল-আপ কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব এতিয়া জনাই দিয়া হ'ব। ইয়াতে কৈছে যে বিএছচি নাৰ্ছিং এই কোৰ্ছত ফৰ্ম ফিল-আপ কৰিবলৈ 12 পাছ কৰা হ'ব লাগিব, ইয়াতে উল্লেখ কৰিছে। লগতে 50% বিচাৰিছে। ইয়াতে উল্লেখ কৰিছে যিসকল ছাত্ৰ-ছাত্ৰীৰ 55% আছে, 55% বিচাৰিছে। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত ইয়াতে উল্লেখ কৰিছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত 55 বিচাৰিছে। আৰু যদি EWS OBC হয়, এই SC ST হয়, তেতিয়াহ'লে 50% যদি আছে এপ্লাই কৰিব পাৰিব। আৰু বিএছচি পেৰামেডিকেল কোৰ্ছৰ ফৰ্ম ফিল-আপ কৰিবলৈ ইয়াতে বায়'লজি, মেথছ বা কেমেষ্ট্ৰি বা ফিজিক্স, কেমেষ্ট্ৰি, ইংলিছত যদি 45% আছে এপ্লাই কৰিব পাৰিব। PCB যদি 45 আছে, বিএছচি পেৰামেডিকেল কোৰ্ছত এপ্লাই কৰিব পাৰিব, ইয়াতে উল্লেখ কৰিছে। আৰু পোষ্ট বেচিক বিএছচি নাৰ্ছিং কৰিবলৈ ইয়াতে উল্লেখ কৰিছে যে 12 পাছ কৰা হ'ব লাগিব। লগতে যিসকলে জিএনএম কোৰ্ছ কমপ্লিট কৰিছে সেইসকল কেণ্ডিডেট এই ফৰ্ম ফিল-আপ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিল-আপৰ লাষ্ট ডেট হ'ল 2024 চনৰ এপ্ৰিল মাহৰ 4 তাৰিখলৈকে বেছিক ৰেজিষ্ট্ৰেশ্যন। প্ৰথম বেছিক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত দ্বিতীয় যিটো প্ৰচেছ হ'ব সেইটো হ'ব, ইয়াতে উল্লেখ কৰিছে যে জেনেৰেশ্যন অফ কোড, ফাইনেল জেনেৰেশ্যন কোড। ইয়াতে কৈছে যে ষ্টাৰ্টিং ডেট 12 তাৰিখৰ পৰা হ'ব, অলৰেডি হৈছে। আৰু লাষ্ট ডেট হ'ল 12 তাৰিখ, এপ্ৰিল মাহৰ 12 তাৰিখ। মাৰ্চৰ 12 তাৰিখৰ পৰাই জেনেৰেট কৰিব পাৰিব, অলৰেডি আৰম্ভ হৈছে। আৰু যিটো জেনেৰেশ্যন অফ কোড সেইটো এপ্ৰিল মাহৰ 12 তাৰিখলৈকে কৰিব পাৰিব। 2 নম্বৰ প্ৰচেছ হৈ গ'ল। 3 নম্বৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যন অফ পেমেন্ট কৰিব লাগিব। এইটো 12 তাৰিখ, এপ্ৰিল মাহৰ 12 তাৰিখলৈকে কৰিব পাৰিব, ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি কোৰ্ছৰ ডিটেইলছখিনি এবাৰ চেক কৰক। আৰু যিসকলে ই বুক বাই কৰিব বিচাৰিছে বাই কৰক, কাৰণ এতিয়া ই বুকৰ লিংক এক্টিভ হৈ আছে। ইয়াতে চাওক, এই ই বুক তাতেও লিংক পাব। আৰু যদি প্ৰিপেয়াৰ কৰি আছে আৰু অসমৰ যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আহি আছে, এইটো ই বুক কামত দিব। এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ই বুক প্ৰস্তুত কৰা হৈছে। এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰক, কাৰণ এন্ট্ৰেন্স পৰীক্ষাত বহুত নম্বৰ পাব লাগিব চৰকাৰীত যদি এডমিশ্যন ল'ব বিচাৰিছে। প্ৰাইভেট ল'লে কিন্তু বহুত খৰচ হয়, চৰকাৰীত বহুত কম খৰচতে কমপ্লিট কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি এতিয়াই চেক কৰক।